সঁচাকৈ নেত্ৰদাৰ কিন্তু কিবা এটা আছে। হ'ব, কিবা এটা আছে। কিডাল বা আছেগৈ, সেইকাৰণে ইমান দিনে বিয়াখনকে পাতিব পৰা নাই। মই এটা কথা ভাবিছোঁ, মোৰ এজনী ফ্ৰেণ্ডৰ বায়েকৰ বিয়া হোৱা নাই, নেত্ৰদালৈকে ঠিক কৰোঁ নেকি? বাহ, তুমি মনে মনে নেত্ৰদাৰ বিয়াৰ কথাও ভাবি আছা? বাহিৰতহে বেয়া পোৱা দেখুৱা, ভিতৰি ভিতৰি মানে মৰমটো আছে। মাই ফুট, নেত্ৰদাক এইখন ঘৰৰ পৰা উলিয়াবলৈ মই তুমি ভবাতকৈ বহুত বেছি ভাবিব পাৰোঁ হিৰণ্য, বহুত বেছি। নেত্ৰদা, কি ভাবি আছা? অফিচলৈ নোযোৱা নেকি? যাম ৰ, মই কথা এটা বুজি পোৱা নাই। কি কথা? এই বাস্তু বাবা সেইটো কি বস্তু? বাস্তু বাবা হ'ল ঘৰ এখনৰ বাস্তু ঠিক কৰা মানুহ। বুজা নাই? বহুত মানুহে বিশ্বাস কৰে ঘৰ এখনৰ বাস্তু সঠিকমতে নহ'লে ঘৰখনৰ অপায় অমংগল হয়। সেই অপায় অমংগলবোৰ দূৰ কৰিবলৈ বাস্তু জনা মানুহৰ পৰামৰ্শ লৈ ঘৰখন নতুনকৈ সজায়, যাতে ঘৰখনৰ মানুহবোৰৰ ভাল হয়। This is এইখন সলাব লাগিব। সেইখনৰ কি হ'ল বাবা? এইখনতেই মূল বাস্তুৰ দোষ। কালাৰটো মই মানে বগাত ব্লু দিম বুলি ভাবিছিলোঁ, নজনা এটাই বগাত নীলা দি দিলে। কালাৰটো নহয়, নামটো। কি নামটো? নামটো নামটোতো ঠিকেই আছিল। মই কৈছোঁ নামটো, বছ নামটো। তেতিয়াহ'লে বাবা নামটো বাৰু কি হ'ব লাগিছিল? MK গান্ধী ফাইনেন্স ৰাজহুৱা লিমিটেড। য়েছ বাবা আহকচোন, আহক, বহি লওকহি, আহকচোন, আহক, বহক। বাবা, MK গান্ধী হ'ল জাতিৰ পিতা। তেওঁৰ নামত প্ৰাইভেট ফাইনেন্স কোম্পানী খুলিলে ৰাজহুৱা প্ৰতিবাদ নহ'ব জানো? সেইকাৰণেই মই প্ৰাইভেট লিমিটেড কাটি ৰাজহুৱা লিমিটেড কৰি দিছোঁ। ৰাইজে নিজৰ কোম্পানীৰ ওপৰত কি প্ৰতিবাদ কৰিব? ছাৰ, আহক আহক নেত্ৰদা, ভাল সময়ত আহিছে, আহক সোমাই আহক। কি হ'ল বাবা? কোন এওঁলোক? ডাইৰেক্ট সুধিলে হ'ল, কিয় এনেই মিছা মিছি সময় খাই ভাব দিব লাগে? বাবা, এওঁ হ'ল হিৰণ্য, মানে আমাৰ কোম্পানীৰ একাউণ্টেণ্ট, আৰু এখেত নেত্ৰ বৰুৱা, মানে চেলছ ছুপাৰভাইজাৰ। নাইচ টু মিট ইউ। থেংক ইউ বাবা। বাবা, আপোনাৰ ড্ৰেছযোৰ কিন্তু বৰ আনকমন। কোনে ডিজাইন কৰিছিলে? ইটছ মাই অউন ডিজাইন। ড্ৰেছৰ কথা পিছত পাতিম বাৰু। বাবা, এই মোৰ কোম্পানীটোৰ কি কি বস্তু সলালে মোৰ ব্যৱসায়টো ভাল হ'ব বাৰু? 5 বছৰে একেবাৰে লোকচানতেই আছোঁ। এক কথাত ক'বলৈ হ'লে তলি উদং। আপুনি কিবা এটা উপায় দিয়ক বাবা। উপায় দিম, কিন্তু তাৰ আগতে চিক্ৰেট কথা এটা জানি ল'ব লাগে। কি? ওচৰলৈ আহক। কি বাবা? মোৰ ফিজটো দিবলৈ তলিত কিবা আছেনে নাই?
আছে বাবা, থৈছোঁ। চৰবত এগিলাচ পাম নেকি? চৰবত? পূজা কৰিবলৈ? নহয়, কিয়? খাবলৈ। খাবলৈ? পাব। মই লৈ আহিছোঁ ছাৰ, ৰ'ব। বাবা এতিয়া কওকচোন আপোনাৰ মতে কি কি সলালে এই কোম্পানীৰ বাছটো ঠিক হ'ব? কৈ আছোঁ, নোট কৰি যাওক। নোট মানে ৰ'ব। নেত্ৰদা, আপুনি অকণমান এইফালে আহকচোন। আহক। কওক। এটা কাম কৰক, অঁ আপুনি ইয়াতে বহক। ছাৰ মই এইখন চকীত আপোনাৰ চকীত নবহো নেকি? একো নহয়, আপুনি বহক আৰু এই ফাইলটোতে নোট কৰি যাওক, তেখেতে যি কয়। বহক বহক, একো নহয় কৈছোঁ বাৰু। হ'ব। উলিয়াই লওক। ইয়াতে কৰোঁ। হয়। এইটো পেজতে লিখক। বাবা কওক। লিখি যাওক চিৰিয়েল নম্বৰ দি। 1 নম্বৰতে বছৰ চেয়াৰখন সলনি কৰিব লাগিব। তই এই কোফা। মই আপোনাক কোৱা নাই। চেয়াৰখন এইখনেই কোফা, লিখক। লিখক। 2 নম্বৰ টেবুলখন সলনি কৰিব লাগিব। এইখন চৰি, 2 নম্বৰ টেবুলখন। 3 বাওঁফালৰ ৱালখন। আপোনাৰ বাওঁ নে মোৰ বাওঁ? বাওঁফালৰখন। মোৰ বাওঁ এইখন। হয়। 4 পিছফালৰ খিৰিকীখন সলাব লাগিব। এইখন। 5 নম্বৰ সোঁহাতৰ ৱালখন সলনি কৰিব লাগিব। সোঁফালে মানে 2খন ৱাল সলনি কৰিব লাগিব। হয়। দুৱাৰখন 7 নম্বৰত টেলিফোন। এইটো 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 ভালকৈ নোট কৰি গৈছেনে? খুব ভালকে। নম্বৰ 9 ওপৰৰ ছাদখন। ছাদ? নম্বৰ 10 অফিচৰ পুৰণি ষ্টাফবোৰ। সিহঁতকতো খেদিমেই। লিখক। এণ্ড লাষ্ট বাট নট লিষ্ট অফিচৰ মাটিখিনি সলাব লাগিব। মানে কি? বাইদেউ, নহয়, ইংলিছত সুধিব লাগিব। নমস্কাৰ মেডাম, কথা এটা সুধিব লগা আছিলে। মৌনতাই সন্মতিৰ লক্ষণ। মেডাম, এই এড্ৰেছটো কওকচোন, কোনফালে যাব লাগিব? গুৱাহাটী হ'ল বুলি ইমান ফুটনি ভাল নহয়। কওকচোন কোনফালে যাব লাগে? কি হ'ল? এই মেডামক অথনিৰ পৰা মই এড্ৰেছটো সুধি আছোঁ, মুখখন ঘূৰাই নাচায়। আপুনিয়ে কওকচোন, ইমান অহংকাৰ ভাল নেকি? এইটো মানুহ নহয় নহয়, এইটো পুতলাহে। কি? পুতলা। কি চিজ ওলালো? বাইদেউ, চুই চাব পাৰিমনে? চুই চোৱা, কিন্তু ঠেলি নিদিবা দেই, ভাঙি যাব। হ'ব। মাইকী মানুহৰ নিচিনা নৰম। কি চিজ ওলাল দেই, একেবাৰে ধৰিবই নোৱাৰি। তিনিওজনীকে মই সঁচা বুলিয়ে ভাবিছিলো। তুমি কলৈ যাবানো? বাইদেউ, এইটো এড্ৰেছ চাই পেলাই কওকচোন কোনফালে যাব লাগিব। সেইফালে আগলৈ যোৱা, চাৰিআলিটা পাবা, চাইনবোৰ্ড দেখাই পাবা। এই চাৰিআলিটো ওচৰত ন? ধন্যবাদ বাইদেউ। ঠিক আছে। পুতলা কিন্তু বনাইছে হলে। দেখিছানে, কোনোবা দুষ্ট বুদ্ধি মানুহে এই পুতলাটো আনি পেলাই ফুটপাথত থৈ দিছে। মই দোকানখনত থৈ আহোঁগৈ, মোক ভাল পাব। ইমান ধুনীয়া, ৰ'দত কাপোৰযোৰ নষ্ট হৈ যাব নহয়। আলফুলে দাঙি নিব লাগিব। বেগটো এইখিনিতে থৈ লওঁ। পুতলাটো দোকানত থৈ আহোঁগৈ।
মাৰ লাগে নেমাৰ কৰিবলৈ আহিছ কি একেবাৰে একদম মানে এইবিলাক উজ্জ্বল দা ডিঙিৰ পৰাইতো উলিয়াও সি কি আছিল বস্তুটো আঙুঠি কি আঙুঠি খাবলৈ দিয়া বস্তু নেকি ফটুৱা গুৱাহাটী চবেই মোক মিলি মাৰিব বিচাৰিছে মৰিয়ে থাকিম ইয়াত এইবিলাক কি এডভেঞ্চাৰ চলি আছে আঙুঠি আঙুঠি এই হীৰাৰ নে গ'ল্ডৰ চিটি গ'ল্ডৰ পিছে এখেতে ইয়াত এয়া কি কৰি আছে কোন এখেত কোন এখেত নাজানো কিন্তু আঙুঠিটো দলিয়াই দিওঁতে এখেতৰ মুখত সোমাল ভাল হ'ল তুমি টেনচন নল'বা মই আছোতো 1 মিনিট ওলাইছে নে এই সৰু অপাৰেশ্যন এটা কৰিব লাগিব তেতিয়া এভৰিথিং ঠিক হৈ যাব কি আপুনি ডাক্তৰ নে কি নহয় অপাৰেশ্যন কৰা কথা মই কৈছো নে টেনচন ল'ব নালাগে বুলি এটা ডাক্তৰে হোল লাইফত সিমান অপাৰেশ্যন কৰা নাই সিমান অপাৰেশ্যনৰ চিন থকা চিনেমা মই চাইছো ফুল এক্সপিৰিয়েঞ্চ আছে চাওঁ প্ৰথমে ডিঙিটো এইখিনিতে সৰুকে অপাৰেশ্যন এটা কৰিম তাৰ পিছত হাতেৰে আঙুঠিটো উলিয়াই আনিম তললৈ গ'লেও টেনচন নাই কাৰণ হাতটো আছেই আৰু ওপৰত থাকিলে লাহেকে উঠাই দিলেই হ'ল আৰু নাই টেনচন ল'ব নালাগে ফেভিষ্টিক দি আঠা লগাই দিমতো এই আঠাটো যে মানুহৰ গাত লাগিলে নেৰাই পুৰা আঠা আছে চুপ কি হৈছ গগন আহিলি এই ই গগন আমাৰ গাঁৱৰ ল'ৰা কি হৈছে Metro